Hello everyone. So আমি আজি লাস্ট ক্লাস লে আইছো হেলো এলকেনস আৰু হেৰোইনিক চেপ্টাৰটো অলমোস্ট আমাৰ শেষ গুটে ইম্পৰ্টেন্ট আমি কি আছিল অলৰেডি ডিসকাস কৰিলো প্ৰিপাৰেচনৰ পৰা আদি কৰি তাৰ মেকানিজম আৰু কিছুমান কেমিক্যাল ৰিঅ্যাকচন ওকে আজি কুইকলি আহো আমি মেইন ক্লাছলে সো লাস্ট ক্লাছত আমাৰ শেষ হৈছিল ফ্ৰিডেল ক্ৰাফট ৰিঅ্যাকচন হয়নে হেলোইনছে দুটা টাইপৰ মেইনলি কি দেখায় তাহাঁতি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন মোৰ ৰেডিয়ালি দেখায় তাহাঁতি হেলোইনছ বিলাকে বিকজ কাৰণ কেলেটা ইঞ্জিনিয়াৰিং টু নিউক্লিয়াছ তো কি বেছিকে থাকে ইলেক্ট্ৰনৰ ডেন্সিটি বেছি থাকে কাৰণে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন তাহাঁতি বেছিকে দেখায় ওকে এটো বাৰে বাৰে কোৱা হৈছে মাৰ্কৰবা কৈছে এতিয়া চাও আমি ফ্ৰিডেল ক্ৰাফট ৰিঅ্যাকচনৰ দিছি যে ওয়ান টাইপ অফ কি ৰিঅ্যাকচন ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ইয়াৰ দুটা টাইপ আছে ফ্ৰিডেল ক্ৰাফট শৰ্ট ফৰ্মত লিখে ফ্ৰিডেল ক্ৰাফট এলকাইলেশন এটা থাকে এই এলকাইলেশনত কি হ'ব বেনজিন ৰিংটোৰ লগত এটা কি গ্ৰুপৰ ইন্ট্ৰডাকশন হ'ব এটা এলকাইল গ্ৰুপৰ ইন্ট্ৰডাকশন হ'ব ইন প্ৰেজেন্স অফ এনহাইড্ৰাইড AlCl3 এটা এটা ক্যাটালিস্ট লুইস ক্যাটালিস্ট লাগিব আমাৰ বা FeCl3 দিয়া থাকিব FeCl3 এতিয়া হলে আমাৰ কি হ'ব এটো হ'ব AlCl3 থাকিব পাৰে FeCl3 এনেকুৱা ক্যাটালিস্ট লাগিব লুইস এসিড এটা সৰি লুইস এসিড এটো হল ফ্ৰিডেল ক্ৰাফট এলকাইলেশন কি হৈছে ইয়াত চোৱা এটা সাইডৰ এটো এ ৰিং আহি পলে ইয়াত লগ হৈছে তাৰ মানে ইয়াৰ পৰা এটা কি আছিল এটা হাইড্ৰোজেন উতৰাই পলে HCl লাগিছে বাহিৰত হয়নে বাহিৰটা HCl লাগিছে এটো আমি নেদেখালো হয় ইয়াত চোৱা এতিয়া ইয়াৰ প্ৰডাক্ট কি হ'ব দুটা প্ৰডাক্ট ফৰ্ম হ'ব কেলে দুটা প্ৰডাক্ট ফৰ্ম হ'ব বিকজ ক্লোৰিন যে অৰ্থ পজিশনটো দিয়ে পেৰা পজিশনটো কি আছিল নেগেটিভ চাৰ্জ আছিল এই কাৰণে product formation to duta side of chloro and this ortho and para okay it all Friedel Crafts alkylation next to Friedel Crafts acylation Friedel Crafts acylation ne ki COCH3 group to introduction chale gam pam ami chlorobenzene reacts with CH3 COCl acyl chloride লগত যেটা ৰিঅ্যাকচন কৰিব ইয়াৰ কাৰণে কি হয় তো ইথাইল ক্লোৰাইড আছে বুজি পাইছা না acyl chloride লগত যে এচিটাইল ক্লোৰাইড সৰি এচিটাইল ক্লোৰাইড ইন জেনাৰেল মানে RCOCl যদি আমি লিখো এচিটাইল ক্লোৰাইড হৈ গল এই এচিটাইল ক্লোৰাইড ইন জেনাৰেল RCOC হল এচিটাইল ক্লোৰাইড বুলি কলে আমি কি বুজে CH3 হৈ গল এটো এসিডৰ ডেৰিভেটিভ এখানে এসিটাইল আছে R বুলি দিয়া থাকিব পাৰে হল R বুলি দিয়া থাকিলো বেলেগ নামটো এলকাইল ক্লোৰাইড এনেকা টাইপৰ এটো ইয়াত কি হ'ব এতিয়া এই ক্লোৰিন গ্ৰুপটো ওলাই যাব ইয়াত ইন্ট্ৰডাকশন কি হ'ব Cl এলক্সি কাৰ্বনিল আমি আগতে পাইছো ডামেন প্ৰেসাৰ কৰোতে যেতিয়া এইখিনি কি কৰিছিল ৰজেনমান ৰিডাকশন বুলি এটা খুব ইউজ হয় এচিটাইল ক্লোৰাইড খুব ইউজ হয় ৰজেনমান ৰিডাকশন এবোৰ এলক্সি কাৰ্বনিল বুলি কওঁ আমি তাৰ প্ৰেফিক্স হিচাপে ওকে প্ৰেফিক্স নহয় সৰি সাফিক্স হিচাপে আমি কি বুলি কওঁ এলক্সি কাৰ্বনিল IUPAC নমেনক্লেচাৰ এটো এটা ইম্পৰ্টেন্ট কথা এটো খুব ৰেয়াৰ হয় যদি আহে আমি প্ৰায় মনত ৰাখিব লাগে এটো কি বুলি কওঁ এলক্সি কাৰ্বনিল ওকে এতিয়া ইয়াত কি হ'ব তো কোৱেশ্চন আছে CO CH3 প্লাস হ'ব দেন akiও কি সোমাব COO CH3 বুজি পাইছে না Cl তো কি হ'ব লিভিং গ্ৰুপ হিচাপে ওলাই যাব বিকজ Cl কি হয় লিভিং গ্ৰুপ হিচাপে পিছত ওলাই যাব একচুয়ালি ইয়াত তো লিভিং গ্ৰুপ হিচাপে মই কেলে কৈছো আগতে আমি লিভিং গ্ৰুপৰ টাইপৰ ৰিঅ্যাকচন কৰিছিলো সেকেন্ড লিভিং গ্ৰুপ হিচাপে ট্ৰিটমেন্ট কৰা কিন্তু একচুয়ালি কি হয় এটা এইডখৰ নেগেটিভ হিচাপে ওলাই যাব আৰু এটো কি হৈ যাব পজিটিভ ইলেক্ট্ৰোফাইল ইয়াত কি হিচাপে কাম কৰিব হল এটো যদি ভাঙে এটো ভাঙিলে ইয়াতো এনহাইড্ৰাইড নাই দিয়া মই এনহাইড্ৰাইড AlCl3 ইয়াতো লাগিব ওকে ফ্ৰিডেল ক্ৰাফট ৰিঅ্যাকচনত এনহাইড্ৰাইড AlCl3 উপস্থিতিটো অতিকৈ প্ৰয়োজনীয় হল এতিয়া এটো যদি ভাঙে এটো সা এটো
হল ইয়াত এই পজিটিভটো গৈ ইলেক্ট্ৰোফাইল এই ইলেক্ট্ৰোফাইলটো আহি এটেক কৰিব বেনজিন ৰিংটো তাৰপিছত আমি অৰ্থোপেৰা পজিচনত দুটা প্ৰডাক্ট পাম হৈ গ'ল অলমোষ্ট আমাৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন শেষ হৈছে এতিয়া আমি আহো কিছুমান mixed type of reaction shown by haloarenes. Okay, apart from electrophilic substitution, haloarenes se kisuman miscellaneous kisuman reaction o dia junbur name reaction khub ahi thoka repeated question ahi thake ta. Okay, ekhini sa atake so miscellaneous reaction or type or eta ami example loisu khub ahi thake eto reaction tumalako reaction ro naam khudi die ketaba reaction to diba reaction ro naam khudi diba especially ma আমাৰ আসাম হাই সেকেন্ডারি বোর্ডৰ কথা কৈছে যোনখিনি কোৱেশ্চন আহি থাকে হেতু দি দিব পাৰে বা প্ৰডাক্টটো কি খুদিব পাৰে ইয়াত চোৱা উড স্প্লিটিং ৰিঅ্যাকশন দুটা টাইপৰ আছে যদি অকল এলকাইল চেইনাল ৰিঅ্যাকশন হয় তেতিয়া কি হয় মেইন কথাটো কি আমি এটা এলকাইল গ্ৰুপ আমি এনেকৈ লিখিছো 1 2 এনেকৈ লিখিম আমি ব্ৰোমোবেনজিন নে ক্লোৰোবেনজিন সৰি ব্ৰোমোবেনজিন বা ক্লোৰোবেনজিন লব পাৰি একো নাই তো মেইনলি ব্ৰোমো লোৱা হয় স্পেশাল মেনশন আছে এটা কথা মন কৰিবা এই যে নেম ৰিঅ্যাকশন বোৰত এতিয়া মই যেনেকৈ ক্লোৰো লিখিছিলো স্পেশাল নেম যোনটো দিয়া থাকে হেলোজেন গ্ৰুপ হেতু মতে আমি লিখিব ট্ৰাই কৰিব লাগিব ঠিক আছে মনত ৰাখিব লাগিব যে যাতে আমাৰ ভুল নহয় কাৰণ ৰিঅ্যাকশনটো প্ৰসিড কৰিছে এই ৰিঅ্যাকশনটো স্পেসিফিক এটো হেলোজেন হৈ প্ৰসিড কৰিব পাৰে সেইকাৰণে আমি পাৰিলে চাব লাগে কোনটো আমি হেলোজেন ওকে ব্ৰোমোবেনজিনটো লৈছো ইন প্ৰেজেন্স অফ সোডিয়াম আৰু সোডিয়াম লৈছো আমি এটা ইথাইল ব্ৰোমাইড লৈছো চোৱা ইথাইল ব্ৰোমাইড হল তেতিয়া কি হ'ব দুটা আমাৰ কি মলিকুল ওলাব 2 NaBr মলিকুল ওলাব হল প্লাস আৰু আমি কি পাম প্ৰডাক্টটো হৈ গ'ল ইথাইল বেনজিন পালো না আমি ইথাইল বেনজিন পালো প্ৰডাক্ট this is a example of Woods fitting reaction okay ইথাইল বেনজিন হৈছে এটা Woods fitting reaction তো আৰু এটা কথা মন কৰা সোডিয়াম আছে ব্ৰোমাইড আছে এতিয়া ইয়াত চাবা ইয়াত আমি সলভেন্টটো আমি কি ইউজ কৰিম সলভেন্টটো আমাক কি লাগিব এটা ইনাৰ্ট সলভেন্ট লাগিব যাতে এটো এক্সপ্লোজিভ হ'ব নোৱাৰে এই ইনাৰ্ট সলভেন্টটো কি নাম এটা নন পোলাৰ সলভেন্ট ল'ব লাগিব হয় না নন পোলাৰ সলভেন্ট লম এই নন পোলাৰ সলভেন্টটো ম্যাক্সিমাম কেসত কি ইউজ কৰা হয় ড্ৰাই ইথাৰ because dry ether boiling point কিমান 48 ডিগ্ৰী সেন্টিগ্ৰেড হল ইজিলি কি ৰিঅ্যাকশনৰ পৰা ওলাই যাব পাৰিব আৰু ইহঁতৰ লগত কোনো মিক্স আপ তেনেকে নকৰে মানে ৰিঅ্যাকশনটো সহায় সলভেন্টটো ডিজলভ কৰিব তাত সহায় নকৰে আৰু ইহঁতৰ ইনো পোলাৰিটিৰ কথা আছে হলে ওকে এটা নেক্সট আমি নেক্সট এটো হ'ল উড স্প্লিটিং ৰিঅ্যাকশন নেক্সট হৈছে ফিটিং ৰিঅ্যাকশন ফিটিং উড স্প্লিটিং প্ৰায় কনফিউজন হৈ থাকে এটো কথা ফিটিংটো কি হ'ব অনলি ফিটিংটো কি হ'ব আমি এটা ব্ৰোমোবেনজিনে লম ব্ৰোমোবেনজিন কিন্তু প্ৰডাক্টটো চাবা কি পাম আমি ব্ৰোমোবেনজিন ইন প্ৰেজেন্স অফ সোডিয়াম মানে এই উড স্প্লিটিং ৰিঅ্যাকশন খিনি মেইন কথাটো কি ইহঁতি সদায় কি থাকিব সোডিয়াম থাকিব সোডিয়ামৰ উপস্থিতিত তাহাঁতে ৰিঅ্যাকশনটো কৰে হৈ গ'ল এটো কাৰণে খুব ইম্পৰ্টেন্ট সোডিয়াম ইন প্ৰেজেন্স অফ এনেকে যদি দিয়া থাকে তোমালোকৰ ৰিঅ্যাকশনটো এনেকে দিয়া থাকিব সোডিয়াম রাইট তো ই কি প্ৰডিউস কৰিব এটা বাইফিনাইল প্ৰডিউস কৰিব বাইফিনাইল মানে কি এডাল বন্ডতে দুটা ফিনাইল ৰিং বা এৰাইল গ্ৰুপ লগ লাগি থাকিব পাৰে এৰাইল মানে কি যদি ফিনাইল গ্ৰুপ এটো হৈছে কি এনেকে যদি থাকে আমি সিম্পলি কি বুজিম এটো এটা ফিনাইল ওপৰত এটা হাইড্ৰোজেন অতৰা এই বিয়াৰটো বহিছে ফিনাইল হৈছে না ব্ৰোমোবেনজিন বুলি কওঁ বা C6H5 হলে কি হয় ফিনাইল হয় ঠিক আছে যদি ইয়াত চোৱা এনেকে আছে ইয়াত এটা এক্সট্ৰাকে যদি আকৌ সাবস্টিটিউয়েন্ট থাকে নে এটো কি গ্ৰুপ বুলি কয় যে এৰাইল বুলি কৈ দিম এইটো ফৰ আমি কি বুলি কওঁ C6H5 হোৱাৰ কাৰণে ফিনাইল এটো কি বুলি কম এৰাইল দিস ইজ দা ডিফারেন্স আমি বাই ফিনাইল বা বাই এৰাইল দুটা প্ৰডাক্ট পাব পাৰো যদি ইয়াত সাবস্টিটিউয়েন্ট থাকিলে হেতেন নেকি এটো আমি কি কৰিলো হেতেন বাই এৰাইল বুলি কৰিলো ওকে বাই এৰাইল দুটা পজিশনটা বাই এৰাইল হল এতিয়া এটো সেটআপটো কেনে কৰিম এই ৰিঅ্যাকশনটো
for your simplification আমি কেনেকৈ কৰিছো ভয় খাব নালাগে ৰিঅ্যাকশনবোৰ দুটা মলিকিউল দিয়া থাকিব কেতেবা মই দেখিছো কেতেবা এটা আহিব ট্ৰাই কোৱেশ্চনত হয় ভয় খাব নালাগে এটা মনত ৰাখিবা ব্ৰোমোবেনজিনে যেতিয়া ইন প্ৰেজেন্স অফ সোডিয়াম আৰু ডাইথাইলৰ ৰিঅ্যাকশন কৰিব সদায় কি ফৰ্মেশন কৰিব কি বাই ফিনাইলে প্ৰডিউস কৰিব একদম মনত ৰাখি থব লাগিব দুইটো নিদিলো আমি দুইটো ভাবি ল'ব লাগিব মানে দুই আছে বুলি তাৰ পিছত আমি কেনেকৈ সেটআপ কৰিম স্যাৰ ব্ৰোমো প্লাস সোডিয়াম অথেন্টু নিচিনা হ'ল এনেকৈ কৰি এনেকৈ গ'ল ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ to easily evaporate হয় কাৰণে maximum কেছত হিট কৰা হয় আৰু নল পোলাৰ হয় এহতৰ কাৰণে নল পোলাৰ লাগিব এটো হ'ব এনেকৈ সেটআপ কৰিলে নেক্সট আছে উলমান বাই-এৰাইল সিনথেসিস আৰু এটা ৰিঅ্যাকশন আছে হেতু অকল আয়োডো হেলোইনছ পৰা পোৱা হয় ওকে আয়োডো কিনিকানে কোৱা হয় উলমান বাই-এৰাইল সিনথেসিস আয়োডো এৰিনৰ কাৰণে কোৱা হয় হেতু মই স্পেশাল নেম খিনিহে ডিসকাস কৰিছো আজি উলমান বাই-এৰাইল সিনথেসিস সৰি বাই-এৰাইল উলমান বাই-এৰাইল সিনথেসিস তাত কি হৈছে আয়োডো এটা কি লোৱা হয় আয়োডো এটা লোৱা হয় হল আয়োডো এৰেনটা লোৱা হয় ইন প্ৰেজেন্স অফ কপাৰ দিয়া হয় তাত হল ইন প্ৰেজেন্স অফ কপাৰ হল বেনজিন ৰিংটা খুবেই বেয়াকৈ আঁকিছো মই আকৌ এবাৰ আঁকিছো হল এইটো আছে এতিয়া ইহঁতি কি কৰিব আগৰটো নিচিনাই খালি গুছি গৈছিল বাইরে বিকয় এটো ওকে এটো হৈছে বাই ফিনাইল আমি পাইছো কিন্তু ইম্পৰ্টেন্ট কি আগৰটো সোডিয়াম আছিল এই উলমান বাই-এৰাইল সিনথেসিস কি আছে আয়োডো এৰিন লব লাগিব দেই আয়োডো এৰিন in presence of copper তেতিয়া আমি কি পাইছো বাইফিনাইল পাইছো হৈ গ'ল এখিনি আছে মিসেলিনিয়াস টাইপৰ ৰিঅ্যাকশন কোডস ফিটিং তো খুবেই কমন আহি থাকে কেতেলা অলপ পকাই পেলাই দিব পাৰে এনেকৈ দিব পাৰে তোমালোকক 2 কপাৰ তেতিয়া আমি প্ৰডাক্টটো কি পাম বুজি পাইছা নে এনেকৈ দি দিব 2 কপাৰ ডাইথাইল হৈ গ'ল 2 কপাৰ ডাইথাইল এনেকৈ দি দিব ও সৰি ইয়াত এটা কথা কি that sealed tube copper to because এটা copper যেহেতু এটা মেটাল হয় এটা অলপ কালাৰটো চেঞ্জ হৈ যায় তাৰ কাৰণে sealed tube ৰিঅ্যাকশন কৰা sealed tube এটা ড্ৰাই ৰিঅ্যাকশন দেই অলপ এটা ড্ৰাই ৰিঅ্যাকশন হয় হল ড্ৰাই ৰিঅ্যাকশন আগৰটো যেনেকৈ আমি কি দিছিল ড্ৰাই ইথাৰ দিছিল সলভেন্টটা লাগিছিল ইয়াত তেনেকৈ সলভেন্টৰ ইয়াত মানে কথা লিখা নাই জাস্ট কৈছে যে ইয়াত আমি এটা sealed tube ভিতৰত কৰিব লাগিব এটা কাৰণটো কি বিকজ কপাৰ মেটালটো ইউজ কৰি এটা টিউবৰ ভিতৰত থৈ দিব এটা তাৰ মেটেলৰ এটা বিশেষ প্ৰপাৰ্টি থাকে ওকে এবং পিছত আমি গম পাম বাৰু ৰিঅ্যাকশন কি হয় সিল টিউবৰ এনেকৈ দিয়া থাকিব বা কপাৰ বুলি দিয়া থাকিব এনেকৈ দিয়া থাকিব হল সিল টিউব মানে বিশেষভাৱে দিয়া নাথাকিব কোৱেশ্চনত এনেকৈ দিয়া থাকিলে জাস্ট গো ফৰ দুটা এনেকৈ জইন কৰি দিবা হৈ গ'ল এইটা পালো এতিয়া আমি চাওঁ কিছুমান পলিহেলোজেন কম্পাউণ্ডছ পলিহেলোজেন কম্পাউণ্ডছ তাৰ দুটা মানে যে ডিসকাস কৰিম ফেৰনছ টু কি হয়নো আৰু হেতু আমাৰ ডে টু ডে লাইফত ইউজ হৈ আছে মই কেনে এটো আজি ইউজ কৰিব বিচাৰিছো ফেৰনছ টু তাৰ আগতে ক্লোৰোফৰ্ম তো শুনিছা ক্লোৰোফৰ্ম পলিহেলোজেন কম্পাউণ্ড চাইছো এতিয়া একদম লাষ্ট টপিকটো পলিহেলোজেন কম্পাউণ্ডছ মানে আমি জেনেৰেল কি পঢ়ি আছিলো এটা ক্লোৰিন আছিল মানে হেলো এলকেনছ বা হেলিয়াম কি আছিল অকল C2H5Cl এটা আছিল ইয়াত কিন্তু কি হ'ব পাৰে বেছিকে হ'ব পাৰে ঠিক এটা আমি পলিহেলোজেন কম্পাউণ্ড লৈছিল ক্লোৰোফৰ্ম CsCl3 পল জেনাৰেলি ক্লোৰোফৰ্ম বা হেলোফৰ্ম বুলি ৰিঅ্যাকশনটা হেলোফৰ্ম যদি লিখা
হেলো ফৰ্মৰ জেনেৰেল ফৰ্মুলাটো দেই হেলো ফৰ্মৰ জেনেৰেল ফৰ্মুলাটো কি হ'ব জেনেৰেল ফৰ্মুলা ইয়াত চোৱা ক্লোৰোফৰ্ম যেহেতু CsCl3 আছে ইয়াত কি হ'ব CsX3 ওকে CsX3 দিস ইজ দা জেনেৰেল ফৰ্মুলা অফ হেলো ফৰ্ম এতিয়া চোৱা এতিয়া এই ক্লোৰোফৰ্মটো কি হয় এটা খুব টক্সিক হৈ যায় কেতিয়া টক্সিক হৈ যায় এনে ক্লোৰোফৰ্মটো কি হয় আমি সৰুৰ পৰা শুনি আছো যে মানুহক বেহুছ কৰিবলৈ কি হয় এটো ক্লোৰোফৰ্ম দি দিলে তাক সোমাই দিয়ে কিন্তু ইমান কি এনেকে নহয় তুমি যদি প্ৰলং ভাবে থাকা খুবেই বেছিকে নাক থাকে ভৰাই দিয়া তেতিয়া কিবা এটা হ'ব পাৰে কিন্তু আমি প্ৰেক্টিকেল কৰি আহা ক্লোৰোফৰ্মটো তেনেকে এক্সপোজাৰ হৈছে আমি তেনেকে কিন্তু বেহুছ হৈ যোৱা নাই ক'বলৈ গ'লে ঠিক আছে এই ক্লোৰোফৰ্মটো কিন্তু ইয়াত যদি এনেকে থৈ দিয়া ইন প্ৰেজেন্স অফ অক্সিজেন তেতিয়া কি এটা কি কৰে মোৰ পয়জনাছ এটা লাইট হেতু ৰিঅ্যাকশনটো মন কৰিবা আৰু হেতু আমি কি বুলি কম ফসজিন বুলি কম ফসজিন এই কাৰণে ক্লোৰোফৰ্মটো যদি কথাটো বুজা ৰিঅ্যাকশনটো ইয়াতে আছে যে মানুহে কয় বেহুছ কেলে হৈ যায় টক্সিক কেলে হৈ যায় বিকজ ক্লোৰোফৰ্মটো বেছিকে যদি O2 এয়াৰত কি আছে আমাৰ অক্সিজেন আছে ইন প্ৰেজেন্স অফ লাইট আমি যদি থৈ দিও তাক ৰিঅ্যাকশন কৰিব ৰিঅ্যাকশন কৰাৰ লগে কি প্ৰডিউস কৰিব ফসজিন নামৰ এটা টক্সিক এটা হেতু প্ৰডিউস কৰিব হল এক্সট্ৰিমলি পয়জনাছ কেছ এটো এক্সট্ৰিমলি পয়জনাছ গ্যাস হল এই পয়জনাছ গ্যাসটোৰ কাৰণে আমি চেতনা হেৰুৱাব পাৰে আৰু এই ফসজিনটোৰ কাৰণে ফসজিনটো প্ৰডিউস হোৱাৰ কাৰণে কি হয় এই ক্লোৰোফৰ্মটো কোড কৰা হয় stored in closed vessel otherwise reaction to এটো প্ৰডিউস হৈ যাব আৰু গোটে মানুহখিনি কি হৈ যাব হেলপঙা ডিস্ট্ৰিব লিয়া হ'ব ওকে সেইকাৰণে এটো কি কৰা হয় এটো পৰিত্ৰাণ তাক এটো ৰিঅ্যাকশন নকৰিবলৈ এক কি হয় ক্লোজড ভেসেলত ধৰি ৰাখা হয় ওকে নেক্সট এটা পলিহেলোজেন কম্পাউন্ড হয় এটো হৈছে ফেৰনছ FREONS ফেৰনছ ওকে এটা চোৱা এই ফেৰনছটো মানে কি হয় ফেৰনছটো কি হয় যদি এটা আমি এটো কি পালো ক্লোৰোফৰ্ম পাইছিলো এতিয়া চোৱা ইয়াত এটা হাইড্ৰোজেন আছে বা এটাও পাও কৰম C2H4Cl2 হলা C2H4Cl2 C2H6 হয় মানে তাপা এটো ট্ৰাইপ্লেট হৈছে এতিয়া যিকোনো এটা ইথেন বা মিথেনৰ যদি গোটেইটা হাইড্ৰোজেন অতৰাই যদি গোটেইটা হাইড্ৰোজেন এটাও যদি হাইড্ৰোজেন অতৰাই যদি তাত যদি কি বহাই দিও আমি ফ্লোৰিন বহাই দিও মানে কাৰ্বনৰ যোজ্যতা 4 হয় সেই 4 যোজ্যতা যদি এটাও হাইড্ৰোজেন নাথাকে অনলি ফ্লোৰিন ইগিটা থাকে আমি CFC শুনিছো ক্লোৰোফ্লোৰোকাৰ্বন শুনিছো ফ্লোৰোকাৰ্বন আমি শুনিছো হল সেই ক্লোৰোফ্লোৰোকাৰ্বনখিনিকে আমি কি বুলি কওঁ ফেৰনছ বুলি কোৱা হ'ব য'ত কি হয় এটাও হাইড্ৰোজেন নাথাকিব বুজি পাইছা কাৰ্বনটো এটাও হাইড্ৰোজেন নাথাকিব এতিয়া এই ক্লোৰোফ্লোৰোকাৰ্বনখিনি এটা বিশেষ নাম্বাৰিং কৰা থাকে মই সেই নাম্বাৰিংটোৰ কাৰণে তোমালোকক শিকাব বিচাৰিছো আমি যোনটো জেনেৰেল আমাৰ যোনটো ৰেফ্ৰিজাৰেটৰ থাকে এই ৰেফ্ৰিজাৰেটৰখিনি কুলিং এজেন্ট হিচাপে এটো বেছিকৈ ইউজ কৰা ক্লোৰোফ্লোৰোকাৰ্বন আৰু এটা কথা এই ক্লোৰোফ্লোৰোকাৰ্বনটো কি হয় এটমস্ফিয়াৰৰ কাৰণে ইমান ভাল নহয় কেলে ভাল নহয় ই ওজন লেয়াৰ ডিফ্লেকশনত কি কৰিছে অৰিহণা দিয়ে CFC গেছটো ক্লোৰোফ্লোৰোকাৰ্বনটো কি দিয়ে ওজন লেয়াৰটো ডিফ্লেকশন মেইন হেই কৰে তাৰ ফটোলাইটিক কিছুমান ইফেক্ট হয় ফটোলাইটিক ইফেক্ট হৈছে হেতু কি হয় ওজন লেয়াৰটো লাহে লাহে কি হৈ যায় ভাঙি যায় এন্টাৰ্কটিক ওচনত হয় আৰু এটা তাৰ সামাৰ আৰু উইন্টাৰ কথাটো অলপ বেলেগ হয় এটো পিছত যদি পঢ়িবলৈ পাৰো তোমালোকে বুজিবা বাৰু কেনেকৈ হয় এটো এনিৱেজ আমি এই ফেৰনছটোৰ বিষয়লৈ আহো ফেৰনছ মানে কি তেন্তে বুজি পাইছা ইয়াত আমি কি হয় য'ত এটাও হাইড্ৰোজেন নাথাকিব এটা আছে C তোমালোকে দিয়া আছে যেনিবা এটো C4 এনেকৈ এটা নাম্বাৰ দিয়া আছে C2 দিয়া নাই কিছু নম্বৰ চাই দিছো ফেৰন F14 বুলি লিখিছো C নহয় F দিয়া থাকিব F14 বুলি এনেকৈ দিয়া আছে যেনিবা হল দ্যাট মিন্স ইয়াৰ কথাটো কি ই মানে বুজিবা এটো এটা ফেৰন হয় হল এটো এটা ফেৰন হয় ই কেটা আছে এক নম্বৰ কোৱেশ্চনতে কি বুজাব কাৰ্বন 4 নম্বৰতে কি বুজাব ফ্লোরিন মানে এটা কার্বন ফ্লোরিন চাইটাই আমাৰ কি আছে
ফ্লোরিন আছে আর বাকি কিটা আকৌ কি বাকি কিটা আমি চাম এতিয়া নেক্সট এক্সাম্পল চালে বুজি বাকি কি হাইড্ৰোজেন নহব ক্লোৰিন হে পৰিব এনেকে যদি থাকে F13 এনেকে আছে এতিয়া হলে কি কাৰ্বন এটা হল কাৰ্বন এটা ফ্লোরিন কেটা আছে 1 2 3 1 2 3 হল এতিয়া বাকি এটা কি পৰিব বাকি এটা কি পৰিব মই কৈছো যে এটাও হাইড্ৰোজেন নাথাকিব তাৰ হাইড্ৰোজেনৰ ঠাইত কি পৰিব ক্লোৰিন হল ফেৰন 13 ফেৰন 14 তেনেকে আমি বিশেষ ধৰণৰ এক্সাম্পল আছে আৰু এটা মই আজি দেখাব দিছো ফেৰন চিনলে আমাৰ যোনটো জেনাৰেল এটা নাম্বাৰিং সিস্টেম থাকে এটো নাম্বাৰিং সিস্টেম এনেকে এনেকে দেখিব থাকে এই কিছুমান CFC সিলিন্ডাৰ বোৰ্ড দিয়ে থাকে CFC সিলিন্ডাৰ ওকে CFC সিলিন্ডাৰ ভিতৰত এটা নাম্বাৰ থাকে বা আমাৰ ৰেফ্ৰিজাৰেটৰ or AC to এটা তাত কুলিং সিস্টেমৰ কাৰণে গ্যাসটো ব্যৱহাৰ কৰা হয় মেইনলি ৰেফ্ৰিজাৰেটৰ আমি যদি ওয়াৰ্কিং প্ৰিন্সিপল চাওঁ ৰেফ্ৰিজাৰেটৰ কাম কেনেকৈ কৰিছে এটো আমি ফিজিক্সৰ আছে 11 ৰ কেনেকৈ কি কৰিছে ওকে এতিয়া এই CFC সিলিন্ডাৰটো কি হয় এই আৰটো কি বুজায় মানে হেতু কথা অলপ শিকিব বিচাৰিছো আমি আজি চোৱা এনেকৈ ইন জেনাৰেল R A-1 R A-1 B plus 1 C for refrigerator negative R A মানে এটা নাম্বার ডিনোট কৰা থাকিব ধৰি লোৱা R1 এনেকৈ জানিবা R1 হল R112 আৰু এটো কোনে অ্যাসাইন কৰিছিলে আমেৰিকান সোসাইটি অফ ৰেফ্ৰিজাৰেটৰ কিবাটা এসোসিয়েশন আছিল এটো ASR কিবাটা এসোসিয়েশন আছিল আমেৰিকান সোসাইটি অফ ৰেফ্ৰিজাৰেটৰ এই R টো কি দিয়ে ৰেফ্ৰিজাৰেটৰ নাম্বাৰ ৰেফ্ৰিজাৰেটৰ নাম্বাৰ দিয়ে হল R টো কি দিয়ে ৰেফ্ৰিজাৰেটৰ নাম্বাৰ এটা দিয়ে হল এই 1 টো কি হয় নাম্বাৰ অফ কাৰ্বন এটা কি নাম্বাৰ অফ হাইড্ৰোজেন মানে এটা তোমালোকে ঘৰলৈ যোনটো সিলিন্ডাৰ আনিছে বা ৰেফ্ৰিজাৰেটৰ আনিছে তাত যোনটো আমাৰ কুলিং কৰিবলৈ যোনটো CFC দিছে এই CFC টো ফৰ্মুলাটো কি হ'ব মানে মলিকুলাৰ ফৰ্মুলাটো কি হ'ব এটো হৈছে ফ্লোৰিন ওকে এনেকে দিয়া থাকিব RHARE ইমান দৰকাৰ নাই আমাক কোনে দিছিল নামটো আমেৰিকান সোসাইটি দিছিলে এইটো কিবা আমেৰিকান সোসাইটি অফ ৰেফ্ৰিজাৰেটৰ নে কিবা আছিল ওকে আমি এটা এক্সাম্পল চাওঁ ধৰি লোৱা CCl2F আৰু দিছে CCl2F হল এটো আমি অ্যাসাইন কৰিব লাগিব কোম্পানী আমি অ্যাসাইন কৰিব লাগিব অ্যাসাইন ইন R A আমি কি কৈছিলো R A+1 sorry A-1 আছিল A-1 B+1 into C হলে এটো আমি অ্যাসাইন কৰিব ইয়াত চোৱা নাম্বাৰ অফ কাৰ্বন কেটা আছে বুলি A মানে কি নাম্বাৰ অফ কাৰ্বন B মানে কি নাম্বাৰ অফ হাইড্ৰোজেন C মানে কি নাম্বাৰ অফ ফ্লোরিন হৈ গল C মানে কি নাম্বাৰ অফ ফ্লোরিন এটা চোৱা এটো কি হ'ব কাৰ্বন কেটা আছে আমি ফাৰ্স্ট A টো উলিয়াব লাগিব A কেটা আছে 1 2 B কেটা আছে নাম্বাৰ অফ হাইড্ৰোজেন 0 তাৰ পিছত C নাম্বাৰ অফ ফ্লোরিন কেটা আছে দুটা আছে হল এতিয়া আমি ফৰ্মুলাটো পেলাব লাগে কেনেকৈ বনাম R টো R ভাগি থাকিব A-1 2 - 1 হৈ গল 2 - 1 তাৰ পিছত B 0 + 1 2 ফৰ্মুলাটো আমাৰ কি R1 1 2 হল R1 আমি এটো এটা কি বলো জেনাৰেল 1 পাবো এতিয়া সৰি মই অকমান এটা বলেছিলে যে ইয়াত নাম্বাৰ অফ কাৰ্বন আৰু নাম্বাৰ অফ হাইড্ৰোজেন টো ইয়াত আছে যেহেতু A টো কি হয় নাম্বাৰ অফ কাৰ্বন টো ইয়াত কি কৰিছো আমি -1 কৰিছো নে নাম্বাৰ অফ কাৰ্বন টো কি কৰিছো আমি কাৰ্বনটো আমি কি কৰিছো -1 কৰিছো হল আৰু B টো কি কৰিছো নাম্বাৰ অফ হাইড্ৰোজেন +1 কৰিছো দ্যাট মিন্স ইয়াত নাম কাৰ্বনৰ সংখ্যাটো কি হৈছে সংখ্যাটো কমাই দিছো নাম্বাৰ অফ কাৰ্বন এখানে ইয়াত +1 কৰি লব লাগিব আৰু নাম্বাৰ অফ হাইড্ৰোজেন ইয়াত -1 কৰি দিব লাগিব একচুয়াল স্ট্ৰাকচাৰ বুজি পালা নে কথাটো তোমাক যদি এটা কম্পাউন্ড
ঘৰলে এটা সিলিন্ডাৰ আনিছা এচিড লিখা আছে যে কোনটো গ্যাস ব্যৱহাৰ কৰিছে ধৰি লোৱা লিখা আছে তাত R213 এনেকে লিখা আছে যেনিবা হল ৰেফ্ৰিজাৰেটৰটো লিখা আছে R213 মানে কি বুজিবা এটো কথা মন কৰিবা বুজি নাই পোৱা যদি মানে কাৰ্বন কেটা থাকিব নাম্বাৰ অফ কাৰ্বন কিমান হ'ব 2 plus 1 equal to 3 because A minus 1 আছে হয় না নাম্বাৰ অফ হাইড্ৰোজেন কিমান হ'ব 1 minus 1 equal to 0 নাম্বাৰ অফ ফ্লোৰিন কিমান হ'ব 3 হৈ গ'ল নাম্বাৰ অফ ফ্লোৰিন দিস ইজ দা আমি এনেকৈ অ্যাসাইন কৰিব ঠিক আছে আজি ক্লাছটোত আছিল এইখিনি ইম্পৰ্টেন্ট ফেৰন্স খিনি কেলে ইউজ কৰা হয় ৰেফ্ৰিজাৰেটৰ হিচাপে ইউজ কৰা হয় মেইনলি ৰেফ্ৰিজাৰেটৰ হিচাপে ইউজ কৰা হয় আৰু কিছুমান কাম আছে তাৰ ওকে এই কামখিনিৰ ভিতৰত আৰু সুগাৰ কেন সেই হিচাপে ইউজ কৰা হয় আৰু এটা বস্তু আছে ডিডিটি ডিডিটি আমি প্ৰায়খিনি জানো মোষ্টলি কেলে ইউজ কৰা মহ মাৰিবলৈ হয়নে অনলি কিন্তু মহ মাৰিবলৈ ইউজ কৰা নহয় ইনসেক্টিসাইড বুলি কয় কি বুলি কয় ইনসেক্টিসাইডস মানে কিছুমান কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা হয় কিন্তু এই ডিডিটিটো কি হয় ডিডিটি যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ ডিডিটি ষ্ট্ৰাকচাৰটো অকমান লিখি দিছো এটো ডিডিটি ষ্ট্ৰাকচাৰ এটা হল ডাইক্লোৰো ডাইফিনাইল মোৰ এটো বেয়া হৈছে এখন বেনজিনটো সিমেট্ৰিক্যাল নাই হয় এবোৰ যিমান পাৰি আমি সদায় সিমেট্ৰিক্যাল কে আঁকিব লাগে কিয় সিমেট্ৰিক্যাল নাই তথাপি আগৰটোতকৈ অলপ ভাল হৈছে বুলি মই ভাবিছো ওকে এটা চোৱা এই ডিডিটিটো কি হয় ইনসেক্টিসাইডস বা কি হিচাপে ইউজ কৰা হয় এটা মস্কিটো কিলাৰ হিচাপে ইউজ কৰা হয় কিন্তু এই ডিডিটিটো লাহে লাহে ইউজটো তাক বাহিৰৰ দেশত কি হ'ল কমাই দিয়া হ'ল কেলে কমাই দিয়া হ'ল বিকজ এটা বায়োলজিক্যাল কথা থাকক ই কি কৰেগৈ ডিডিটি দেখা গ'ল যে পটককে সি বায়োডিগ্ৰেডেবল নহয় নট ইজিলি বায়োডিগ্ৰেডেবল নট ইজিলি বায়োডিগ্ৰেডেবল নট ইজিলি বায়োডিগ্ৰেডেবল বায়োডিগ্ৰেডেবল যদি ইজিলি নহয় পৰিৱেশত তাহাঁতি বেছি সময়লৈকে থাকিব হয় না আমি যদি ঘাঁহ চনা মাৰিবলৈ কিবা কিবি মাৰিবলৈ এইটো পেলাই দিছো ইনসেক্টিসাইড পথাৰত পেলাই দিছো সেই পথাৰত যদি কিছুমান পোহনীয়া জীৱ-জন্তু গৈছে তাহাঁতৰ পেটত কি হ'ব সেই যোনখিনি ঘাঁহ খাব তাত আহি যাব বলে সেই ঘাঁহখিনিৰ ভিতৰত কি হ'ব ই কিছুমান ৰিয়েকচন কৰে সেই এনেকুৱা ধৰণৰ ৰিয়েকচন কৰাব ৰিয়েকচন বুলিয়ে কৈছো ফিজিওলজিক্যাল ইফেক্ট কিছুমান হ'ব দ্যাট মিন্স কি হ'ব ৰিয়েকচন হ'ব এই ৰিয়েকচন কি হৈছে তাহাঁতৰ ৰিপ্ৰডাকচন সিস্টেমটো অলপ হ্ৰাস পাই যায় মানে যোনখিনি আমাৰ জীৱ-জন্তু থাকে সেইকাৰণে ইয়াক কি কৰা হৈছে বাদ দিয়া হৈছে from 1970s in USA এটো কি হৈছে কমপ্লিটলি প্ৰহিবিটেড কৰা হয় দিস ইজ দা পলিহেলোজেন কম্পাউন্ড কিন্তু যিমান পঢ়িবলৈ পাওঁ কিন্তু কিছুমান বায়োলজিক্যাল ইফেক্ট থাকে ঠিক আছে আজি ক্লাছটো আমাৰ কি হৈছে হেলোইন ফিল আছে এতিয়া বুজি নোপোৱা আছে যদি মানে স্কিপ নকৰিবা ভিডিঅ'বোৰ চাই থাকিবা আগৰ ভিডিঅ'বোৰ অপটিক্যাল এক্টিভিটি নতুনকৈ পাইছা এইখিনি তোমালোকে চাগে আৰু তেনেকৈ এইবোৰ যি যি আছিলে মেকানিজম চাই ঠিক আছে থেংক ইউ